চৰাইদেউৰ চাংমাইত সংকল্প তামুলী নামৰ এজন যুৱক নিৰুদ্দেশ। চৰাইদেউ জিলাৰ বৰহাট আৰক্ষী থানাৰ অন্তৰ্গত পশ্চিম চাংমাই গাঁৱৰ নিবাসী বিজিত তামুলীৰ পুত্ৰ সংকল্প তামুলী ঘৰৰ সমীপতেই থকা খুটুঘাট দলঙলৈ ওলাই যোৱাৰ পথত নিৰুদ্দেশ হোৱা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। উল্লেখ্য যে বৰহাট আৰক্ষী থানাৰ অন্তৰ্গত পশ্চিম চাংমাই গাঁৱৰ নিবাসী বিজিত তামুলীৰ পুত্ৰ সংকল্প তামুলী যোৱা 6 জানুৱাৰীত ঘৰৰ সমীপতেই থকা চৰাইদেউ ডিব্ৰুগড় সংযোগী খুটুঘাট দলঙৰ অভিমুখে গৈ থকা পথত নিৰুদ্দেশ হয়। এই সন্দৰ্ভত বৰহাট আৰক্ষী থানাত নিৰুদ্দিষ্ট সংকল্প তামুলীৰ দেউতাক বিজিত তামুলীয়ে বৰহাট আৰক্ষী থানাত এজাহাৰ দিয়ে। নিৰুদ্দিষ্ট সংকল্প তামুলীৰ কোনো সদাশয় ব্যক্তিয়ে সন্ধান পালে 9387378004 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনাইছে। মোৰ ল'ৰাটোৰ শ্ৰী সংকল্প তামুলী 6 তাৰিখ সোমবাৰে পৰা নিৰ্দেশ হৈ আছে সন্ধিয়া 5 মান বজাৰ পৰা আজিলৈকে ক'লৈ গৈছিলে আপোনাৰ ল'ৰাটো? খুটুঘাট দলঙলৈ বুলি গৈছিলে। আজিলৈকে সম্ভেদ পোৱা নাই, গতিকে লৈ বৰহাট প্ৰশাসনৰ আৰক্ষী বিষয়াক আমি এজাহাৰ দিয়া হ'ল। এতিয়ালৈকে কোনো সম্ভেদ পোৱা নাই, গতিকে লৈ কোনোবা হতাশা ব্যক্তিয়ে যদি এই ল'ৰাজনৰ সম্ভেদ পায় তেতিয়া নেকি মোৰ ফোন নম্বৰ তলত দিয়া হ'ব। গতিকে লৈ অনুৰোধ জনালোঁ আপোনালোকে জনাব বুলি। মোৰ ল'ৰা শ্ৰী সংকল্প তামুলী সোমবাৰৰ দিনা সন্ধিয়া 5 মান বজাত দলঙলৈ খুটুঘাট দলঙলৈ বুলি গৈছিলে। তাৰ পৰা আজিলৈকে তেওঁৰ সংকল্প তামুলী ঘৰত নাই। সেইটো কাৰণে আমি থানাত জনোৱা হৈছে মই ল'ৰাটোক যাতে একো সন্ধান আজিলৈকে পোৱা নাই। আজি 7 দিন হ'লহি। কোনোবা হতাশয় যদি ল'ৰাটো গম পায় খবৰ দিবলৈ অনুৰোধ কৰা হৈছে। চৰাইদেউৰ পৰা ৰুস্তম গগৈ ৰিপৰ্ট, অসম টুডে।